দিখৌপৰীয়া ৰাইজক ভয় ভাবুকিৰে চলিছে অবৈধ শিলৰ খনন। বাৰে বাৰে ঘৰ এৰিবলৈ ভাবুকি দি আহিছে শিল মাফিয়াই। খানিবলৈ যুঁজা কৰি আছিলে তেখেতসকলে মানে আমাক হেঁচা প্ৰয়োগ কৰিয়ে আহিছে। আজি বানপানী দুসপ্তাহ আগলৈকে আমাক ধমকি দিয়ে আছিলেহি আঁতৰিবৰ কাৰণে, খানিমেই বুলি কৈ আছিলে। এতিয়া তেখেতসকল আকৌ আহিব পূজাৰ পাছত খানিবহে। এতিয়া এইখিনি ভৌগোলিক মেপৰ মতে সম্পূৰ্ণ মানে চৰকাৰী মাটিয়ে হয়। যদি চৰকাৰী মাটিয়ে হয়, মোক কিয় স্থায়ী সমাধান দিয়া নাই চৰকাৰী বিষয়ববীয়াসকলে SDO অফিচৰ পৰা, সেইটো নাজানো। প্ৰতিদিন টাইমৰ সাংবাদিকৰ সন্মুখত বিস্ফোৰক অভিযোগ দিখৌপৰীয়া ৰাইজৰ। আৰু গ্ৰাউণ্ড জিৰোত আমাৰ সাংবাদিক। চাওক, মোৰ সতীৰ্থ আলোকে যদি দেখুৱাব বিচাৰে, এই যিকেইটা পুখুৰী প্ৰকাণ্ড পুখুৰী, তাৰ কাষতে ইয়াৰ পৰা মাত্ৰ 100 মিটাৰ দূৰত এই দিখৌ নৈখন, আৰু দিখৌ নৈৰ গৰাটো বাদ দি তেওঁলোকে এনেধৰণে ইয়াত শিল খান্দি আছে। আৰু এই কথাটোৱে আজি আটাইতকৈ চৰ্চিত বিষয় হৈ আহিছে যে দিখৌৱে এনে কালৰূপ কিয় ল'বলৈ পালে। তাৰ মূল কাৰণ হৈছে এয়া। চাওক, এই ঘৰটোক বাদ দি আপুনি চাৰিওকাষে চাওক, এইফালে এইকেইটা পুখুৰী এনেধৰণে শিল খনন কৰা হৈছে। মোৰ যদি সোঁহাতলৈ ঘূৰি দিয়ে সতীৰ্থ আলোকে, তেতিয়াহ'লে দেখিব সেয়া শিল দম কৰি থোৱা হৈছে। ইয়াৰ পৰা খান্দি তেওঁলোকে তাত শিল দম কৰে। তাৰ কাষত এইখিনি এতিয়া পলসে পুতি পেলাইছে। এইখিনি তেওঁলোকে এই কাষৰ এই অঞ্চলটোক খান্দি পেলাইছে। এই মানুহকেইঘৰক সম্পূৰ্ণৰূপে হেঁচা প্ৰয়োগ কৰি তেওঁলোকে ঘৰকেইটা মাত্ৰ ভেটিকেইটা আছে, তাৰ বাহিৰে কেওফালে দিখৌখনৰ কাষে কাষে খান্দি অবৈধভাৱে শিল আহৰণ কৰি আহিছে। বছৰ বছৰ ধৰি নৈপৰীয়া মাটিখিনি ভোগ দখল কৰি আহিছে এইসকল লোকে। কিন্তু বাৰে বাৰে ঘৰ এৰিবলৈ ভাবুকি দি আহিছে শিল মাফিয়াই। দীৰ্ঘদিনে আৰক্ষী প্ৰশাসনক নিবেদন জনায়ো সুফল নাপালে দিখৌপৰীয়া ৰাইজে। DC উপায়ুক্ত মহোদয়ক, সমজিল্লা আয়ুক্ত কাৰ্যালয়ত আৰু উপপতি সমাহতা কাৰ্যালয়ত আৰু BDO মহোদয়কো এপ্লিকেশ্যন দিয়া হৈছিলে বিচাৰ প্ৰক্ৰিয়া কৰিবৰ কাৰণে। গতিকে বিচাৰ প্ৰক্ৰিয়াত তেনেকৈ মোক ঘৰটো ৰখাইছে বাৰু, আঁতৰাব নোৱাৰে বুলি ক'লে। সেই ঘৰটো কিমান বছৰৰ পৰা ইয়াত আছে? আমাৰ হ'ল ইয়াত দদুহেঁতৰ দিনৰ পৰাই থকা 70-80 বছৰে হ'ল। আৰু এতিয়া আমি গোটেই 4টা ল'ৰা ছোৱালী আমি ইয়াতে জন্ম। মোৰ বাইদেউগৰাকী ইয়াতে গাঁৱতে বিয়া হৈছে, ময়ো ইয়াতে থাকোঁ। ডাঙৰ বাইদেউ শিৱসাগৰলৈ বিয়া হৈছে। সেই সেনেকৈ আৰু দিখৌৰ বুকুত 2005 চন মানৰ পৰাই চলি আছে শিলৰ অবৈধ খনন। একেদৰে নাগিনীমৰা পাহাৰতো চলিছে খননৰ কাৰণে আমাক হেঁচা প্ৰয়োগ কৰিছে। খানি শেষ কৰিলে, গোটেইখিনি শেষ কৰিলে। নাগিনীমৰা খানি শেষ কৰিলে, পাহাৰ খহাই আমাৰ এই বিহুবৰ অঞ্চল গোটেই চুকে কোণে নৈখনো খানি শেষ কৰিলে। আজি 2005 চন মানৰ পৰা ফকলেণ্ড লগাইছে ইয়াত। 15-16 চনতো এপ্লিকেশ্যন দিয়া হৈছিলে উচ্চ ন্যায়ালয়ত। চৰকাৰ ঘৰৰ মানুহে মানে গম পায়, মাননীয় বিধায়ক মুখ্যমন্ত্ৰী মহোদয় এইবিলাক ক্ষেত্ৰত গম পায়। নিৰূপায় নেপালী খুটিবাসীৰ আহ্বান, আমি বহুত হেৰুৱালো, আমাক উচিত বিচাৰ লাগে। কি পৰিস্থিতি হ'ব, এইখিনি খনাৰ পাছত কি জনসাধাৰণে, আমাৰ সাধাৰণ ৰাইজে কেনেকুৱা সমস্যাৰ সন্মুখীন হ'ম, আজি যিখিনি পৰিস্থিতি হৈছে এইখিনি হ'ব বুলি তেখেতসকলে আগতে গম পায় পৰীক্ষা নিৰীক্ষা কৰি। কিন্তু বিষয়বোৰ ৰৈ গ'ল, গাপ দি দিলে তেখেতসকলে। কাৰণ আমি বহুত কষ্ট পাইছোঁ, বহুত হেৰুৱালোঁ, জীৱ জন্তু হেৰুৱালোঁ, ল'ৰা ছোৱালী হেৰুৱালোঁ, বহুতৰ মাক দেউতাকক হেৰুৱালোঁ। ল'ৰা ছোৱালীবিলাক অকলশৰীয়া হৈ গৈছে, কোনোবাই স্বামীক হেৰুৱাইছে। গতিকে 500 ওচৰা-ওচৰি মানুহ আমাৰ এই এৰিয়াটোত ঢুকাইছে। গতিকেলৈ ইমানখিনি হৈ যোৱাৰ পাছত যিসকলে এই অবৈধ ইলিগেল খননৰ লগত জড়িত হৈ আছে, তদন্ত কৰি তেখেতসকলক উচিত শাস্তি দিয়ক। ভোগ কৰিছে মাফিয়া চিণ্ডিকেট চক্ৰই আৰু ভুগিছে নাজিৰা বিহুবৰ নেপালী খুটি চৰাইদেউৰ জনতাই, যাৰ বাবে স্বয়ং মুখ্যমন্ত্ৰীক কাটৰ আহ্বান এগৰাকী যুৱতীৰ। হ'ব আমি কৰিম ন, মানে এতিয়া আমি কথাটো বন্ধ কৰি এতিয়া কথা হ'ল, আৰু কিমানজনৰ প্ৰাণহানি হ'লে, কিমানৰ ভেটি উচন হ'লে, কিমানজন সৰ্বশ্ৰান্ত হ'লে বন্ধ হ'ব দিখৌৰ বুকুৰ নাগিনীমৰাৰ পাহাৰৰ অবৈধ শিল আৰু কয়লাৰ খনন। ভিডিঅ' জাৰ্নেলিষ্ট অলক হাজৰিকাৰ সহযোগত যদুমণি শইকীয়াৰ ৰিপৰ্ট, প্ৰতিদিন টাইম।